সময়ত লক্ষ্মীনাথ বেজবৰুৱাই নেতৃত্ব দিছিল শংকৰদেৱ মাধৱদেৱক নামঘৰৰ সেই মণিকূটৰ পৰা উলিয়াই লৈ আহিছিল, সত্ৰৰ বুকুৰ পৰা বাহিৰলৈ উলিয়াই আনিছিল। আৰু এটা সময়ত আহি আহি ভাওনা খোল তাল নামঘৰৰ পৰা সত্ৰৰ পৰা বাহিৰলৈ আহিল। এটা সময় আছিল সত্ৰীয়া নৃত্য সত্ৰৰ বাহিৰে ক'তো নাচিব নোৱাৰিছিল। তাৰপিছত সত্ৰৰ বাহিৰলৈ ওলাই আহিল। এয়া বিৱৰ্তন, এয়া পৰিৱৰ্তন। এটা সময় আছিল 1948 চনত যেতিয়া আকাশবাণী স্থাপন হৈছিল। আকাশবাণীত যেতিয়া প্ৰথমবাৰৰ কাৰণে বৰগীত বাজিছিল, গোটেই অসমত হুলস্থুল লাগিছিল। এয়া কেনে সংস্কৃতি! শেষ মহাপুৰুষজনৰ অনবদ্য সৃষ্টিক বৰবাদ কৰি দিয়া হ'ল বুলি সেই সময়ত চৰ্চা হৈছিল। কাৰণ ৰেডিঅ'ত বৰগীত ভাবিবই নোৱাৰে অসমীয়া মানুহে, কিন্তু ৰেডিঅ'ত বৰগীত বাজিছিল। এয়া বিৱৰ্তন, এয়া পৰিৱৰ্তন। অৰ্থাৎ যদি বৰগীত অকল সত্ৰৰ বুকুতেই সোমাই থাকিলহেঁতেন, যদি সত্ৰীয়া নৃত্য সত্ৰৰ বুকুতেই সোমাই থাকিলহেঁতেন, আজিৰ যিটো ৰূপ, বৰগীতৰ যিটো পৰিৱেশ পালোহেঁতেন। শংকৰদেৱ মাধৱদেৱ যদি অকল মণিকূটৰ নামঘৰৰ ভিতৰত সোমাই থাকিলহেঁতেন, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা সেইগৰাকী মহাপুৰুষ শংকৰদেৱক আমি আজি তাৰ চিঞৰি উঠে এটা শিশুৰ নাম ল'লে সেই পৰিৱেশটো হ'লহেঁতেন নে নহ'লহেঁতেন? হয়, এইটো পৰিৱৰ্তন। ঠিক একেধৰণে বিহুলৈ পৰিৱৰ্তন আহিছে। পথাৰ আৰু গছ তলৰ বিহু এটা সময়ত আহি মঞ্চ পালেহি, আৰু মঞ্চ সেই পথাৰৰ পৰা কোনে কোনে চোতাল পাইছিলহি, আৰু চোতালৰ পৰা এতিয়া মঞ্চ পালেহি। মই স্বীকাৰ কৰোঁ যে কিছু নেদেখিবলগীয়া, কিছু নুশুনিবলগীয়া, কিছু নঘটিবলগীয়া ঘটনা আমাৰ ঘটি আছে, ঘটাইছে। মই ব্যক্তিগতভাৱে আপোনালোকৰ ওচৰত স্পষ্টকৈ কোৱাৰ মোৰ সৎ সাহস আছে যে অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত অসমৰ টেলিভিছন চেনেলকেইটা ব্যৰ্থ হৈছে। আৰু ভাষা বিকৃত কৰাত অসমীয়া টেলিভিছন চেনেলকেইটাৰ যথেষ্ট অৱদান আছে, অৱদান স্বীকাৰ কৰোঁ। কিন্তু তাৰ মানে আপোনাৰ দল অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতিক যে অকল জহন্নামে নিয়াইছে অসমৰ টেলিভিছন চেনেলকেইটাই, সেইটো কথাত মই একমত নহয়। আপুনি বহিব লাগিছিল, অলপ শক্তি পালে। কিয় কৈছোঁ আপোনালোকক? এই যে ঘৰত ঢেঁকীটা নোহোৱা হ'ল, এখেতক দেখিছে নহয়, তাল বজাইছে একদম। এই যে পিঠা ৰান্ধিবলৈ কোনো প্ৰয়োজন বোধ নকৰা হ'ল, কোনে নোহোৱা কৰিলে? তাঁতশাল যে নোহোৱা হ'ল, কোনে নোহোৱা কৰিলে? আৰু এতিয়া যিটো আচল সত্য, গৰু বিহু, এই ৰঙালী বিহুৰ লগত আটাইতকৈ যিটো শব্দই আৱেগিক কৰি তোলে অসমীয়া মানুহক, প্ৰাণৰ লগত এটা সুকীয়া সম্পৰ্ক আছে, গৰু বিহু। মোৰ প্ৰশ্নটো তাতেই এতিয়া, আজিৰ পৰা 50 বছৰৰ পিছত অসমীয়া জাতিয়ে গৰু বিহুটো কেনেকৈ উদযাপন কৰিব এবাৰ কল্পনা কৰি চাইছেনে আপোনালোকে? আজি অসমীয়া মানুহৰ কিমান গৰু আছে, একেবাৰে চৰিত্ৰ আৰু একেবাৰে ভিতৰুৱা গ্ৰাম্যাঞ্চলত বাদ দি যিসকল মানুহে অসমীয়া সমাজ নিৰ্মাণ কৰাত আটাইতকৈ অগ্ৰণী ভূমিকা লৈছিল, জাতি নিৰ্মাণ কৰাত যিখিনি মানুহৰ আটাইতকৈ অনবদ্য অৱদান আছিল, মধ্যবিত্ত শ্ৰেণীটো, সেই মধ্যবিত্ত শ্ৰেণীটোৰ ঘৰত কিমানৰ ঘৰত আজি গৰু আছে? গৰু কোনোবাই বলদ গৰু সেই ধৰণে গৰু বিহুৰ দিনা আজি নোৱাই ধুৱাই নদীৰ পাৰলৈ নি গৰু বিহু উদযাপন কৰে? কওক আপোনালোকে। নকৰে। কাৰণ আজি গৰু নাই, আজি আছে ট্ৰেক্টৰ। আৰু তাৰ ঘৰত ট্ৰেক্টৰ নাই, তাৰ ঘৰত আছে এটা পোহনীয়া কুকুৰ। আৰু সেই কুকুৰটোক এতিয়া মাছ হালধিৰে তেওঁলোকে গৰু বিহুৰ দিনা নোৱাই ধুৱাই ফেচবুকত, ইনষ্টাগ্ৰামত বা তেওঁলোকে হোৱাটছআপত তাৰ ফটো আপলোড কৰে। মোৰ ভয়টো তাতেই, এদিন ট্ৰেক্টৰকো ধুৱাই তেল মাছ সানি কোনোবাই বাৰু গৰু বিহু উদযাপন কৰিব নেকি এইখন অসমীয়া সমাজত? আহি আছে নেকি আমাৰ ট্ৰেক্টৰ বিহু? আহি আছে নেকি আমাৰ কুকুৰ বিহু? গৰুৰ নামত আমি কুকুৰটোকেই নোৱাম আৰু ধুৱাম, আৰু তাৰপিছত আমি গৰু বিহু উদযাপন কৰিম? মই কিয় কৈছোঁ আপোনালোকে এবাৰ ভাবি চাওক।
ইয়াৰ কাৰণে কোন দায়ী? অসমৰ টেলিভিশ্যন দায়ী নেকি? নহয়, আমি দায়ী, আমাৰ মানসিকতা দায়ী। পৰিৱৰ্তন আহিছে সকলোতে, ভাওনালৈ পৰিৱৰ্তন অহা নাই। নামঘৰৰ আগৰ ভাওনা এতিয়া কি ভাওনা হৈ আছে? ভাগৱত পাঠলৈ পৰিৱৰ্তন অহা নাই, গীতা পাঠলৈ পৰিৱৰ্তন অহা নাই। মাইক নোহোৱাকৈ এতিয়া নামঘৰত গীতা পাঠ হয়, ভাগৱত পাঠ কৰে। কি প্ৰয়োজন আছিল? চাহ খালে? কিন্তু এতিয়াতো হয়। চাহখন খালে ভাল লাগিব। ভাওনাততো এতিয়া আগৰ সেই অকল ফুল তাল গীতাৰ বাহিৰে বাকীবিলাক সকলো বাদ্যযন্ত্ৰ সোমালে নামঘৰত। সত্ৰীয়া নৃত্যলৈকে পৰিৱৰ্তন অহা নাই, সকলোতে পৰিৱৰ্তন আহিছে। আৰু সেইকাৰণে এই বিহুলৈকো পৰিৱৰ্তন আহিছে। ঘৰত যি ধৰণে বিহু আমি এতিয়াও উদযাপন কৰোঁ, প্ৰাণৰ তাগিদাত কৰোঁ, আনন্দ স্বতঃস্ফূৰ্তভাৱে কৰোঁ, কিন্তু তাতো ক'ৰবাত আমাৰ অলপ হিনদেৰি হৈছে। ক'ত হিনদেৰি হৈছে? চ'ত সোমোৱাৰ লগে লগে মোৰ গাত ৰিমজিমাইছিল। আমাৰ ঢোলটো ফুটি থকা ঢোলটো আমি গাঁৱৰ ল'ৰাই মুচি তাত নি আগতীয়াকৈ 15-20 দিনৰ আগতে আমি ঢোল ঠিক কৰি আমি হুঁচৰিৰ কাৰণে সেই আখৰা আৰম্ভ কৰিছিলোঁ। কিন্তু এতিয়া কিমানৰ গাঁৱত তেনেকৈ ফুটা ঢোলটো সেই মুচিৰ তাত নি চোৱাই ঢোল সাজু কৰি তেনেকৈ প্ৰেক্টিছ কৰে? কিমান গাঁৱত সেই পৰিৱেশটো আছে? মোৰ সন্দেহ আছে। অৰ্থাৎ সেই গাঁৱলৈকো পৰিৱৰ্তন আহিল। আৰু এটা কথা, এই বিহুৰ লগত শুনিবলৈ বেয়া, আজি যে বাণিজ্য হৈছে, মই বেয়া পাওঁ। কিন্তু কি জানে, মই নিজেও বাণিজ্য কৰিছিলোঁ গম নোপোৱাকৈ। মোৰ মতে ইয়াত মঞ্চত থকা প্ৰত্যেকজনেই গম নোপোৱাকৈ বিহুৰ লগত বাণিজ্য কৰিছিল, আৰু আপোনালোকেও কৰিছিল গম নোপোৱাকৈ। আৰু সেইকাৰণেই চাগে বিহুৰ লগত এতিয়া এই বাণিজ্যিকীকৰণৰ কথাটো আহি গৈছে। ক'ত জানে? হুঁচৰি। এই যে মই ক'লো হুঁচৰি গোৱা গাঁৱৰ এটা পৰম্পৰা আছিল বহাগ বিহুত, আজি কিমানে হুঁচৰি গায়? আপোনালোকে গায়, কিন্তু আগত অসমৰ প্ৰত্যেকখন গাঁৱত হুঁচৰি গোৱা হৈছিল। এতিয়া গায় প্ৰত্যেকখন গাঁৱত? নাগায়। জেং বিহু মাৰিছিল, এতিয়া মাৰে? নামাৰে। হুঁচৰি মোৰ দেউতাই ভুল কৰিছিল, মোৰ অগ্ৰজসকলে ভুল কৰিছিল, যিটো বাণিজ্যৰ কথা মই আপোনালোকক কৈছোঁ। অৰ্থাৎ বাণিজ্য মানে কি? লাভ আৰু লোকচান। বাণিজ্যত এই দুটা শব্দ খাপ খায়। মই যেতিয়া সৰুকালত হুঁচৰি গাইছিলোঁ, মোক দেউতা আৰু মায়ে নিশিকালে যে তহঁতি এইটো ভুল কৰিছ। মই কোনটো কথা কৈছোঁ জানে? গাঁৱত যেতিয়া গৰু বিহু দিনাখন প্ৰথম হুঁচৰি গাইছিলোঁ, আটাইতকৈ ধনী মানুহ ঘৰত হুঁচৰি গাইছিলোঁ, আটাইতকৈ ধনী মানুহ ঘৰত। কিয়? মোৰ দেউতাই, মোৰ মায়ে, মোৰ গাঁৱৰ সেই ককা আইতাসকলে মোক কিয় নিশিকালে তেতিয়া যে বাবা তহঁতি এইটো ভুল কৰিছ? হুঁচৰিৰ লগত তেনেকুৱা ধন টকা পইচাৰ কথা জড়িত নাথাকে। এই কাষৰ ঘৰৰ দুখীয়া মানুহ ঘৰত তহঁতি প্ৰথম হুঁচৰি গা, দুখীয়া ঘৰত গা, আৰু তাৰপিছত শেষত তহঁতি ধনী ঘৰত গাবি। কিয় নকলে? কিয় নিশিকালে? কওক আপোনালোকে। এইটো লাভ হোৱাৰ কথা আছিলে নে নাই? তাৰমানে মোৰ মন আৰু মগজুত তেতিয়াই সোমাই গৈছিল যে হুঁচৰি গাই পইচা তুলিম, খানা খাম বা লাইব্ৰেৰী বনাম, কিবা এটা ক্লাব বনাম, আৰু তাত লাভৰ কথা থাকিব লাগিব। যি ঘৰ মানুহ আটাইতকৈ বেছি টকা দিয়ে তেওঁলোকৰ ঘৰত হুঁচৰি গাম। সেইকাৰণে গাঁৱৰ আটাইতকৈ ধনী মানুহ ঘৰত হুঁচৰি আৰম্ভ কৰিছিলোঁ, আৰু আটাইতকৈ শেষ কৰিছিলোঁ যি ঘৰ ছেকেণ্ড ধনী তেওঁলোকৰ ঘৰত। আপোনালোকে কি কৰিছিল মই নাজানো, মই মোৰ নিজৰ কথা কৈ আছোঁ। মই এতিয়া কাক সমালোচনা কৰিম? মোৰ নিজৰ তাৰমানে সেই সময়ত মোৰ অগ্ৰজসকলে মোক সেই শিক্ষা নাই দিয়া। অৰ্থাৎ লাভ আৰু লোকচানৰ কথাটো এই হুঁচৰিৰ লগতো জড়িত হৈ আছিল তেতিয়াই। আৰু এতিয়া হুঁচৰি গাঁৱত, এই যে আপোনালোকে কোনোবা এজনে ক'লে গাওঁ বুলি, এতিয়াও হুঁচৰি গায়। কেনেকৈ গায় জানে? বুকুত বেদনা লৈ গায় হুঁচৰি, বুকুত বেদনা লৈ। নামঘৰ এটা বনাইছে, যিখিনি পইচাৰ প্ৰয়োজন চৰকাৰৰ পৰা বিচাৰিছে, MLAৰ পৰা বিচাৰিছে, নাই পোৱা। আৰু তাৰপিছত কি কৰে? আটাইতকৈ ধনী মানুহৰ, গোটেই অঞ্চলটোৰ ধনী মানুহবিলাকৰ এখন তালিকা প্ৰস্তুত কৰে। আমুকৰ ঘৰত হুঁচৰি গালে 10,000 পাম, আমুকৰ ঘৰত গালে 5,000 পাম, আমুকৰ ঘৰত গ'লে 15,000, 20,000, 3,000, এনেকৈ হিচাপ আগতীয়াকৈ এখন তালিকা হয়। আৰু গাঁওখনৰ নিৰ্দিষ্ট কেইঘৰমান মানুহক
সেই হুঁচৰি গোৱা হয়। কিয়? তেওঁলোকৰ নামঘৰটো হ'ব লাগিব, তেওঁলোকৰ ক্লাবটো হ'ব লাগিব, তেওঁলোকৰো লক্ষ্য আছে, তেওঁলোকক আপুনি বেয়া পাই লাভ নাই। আৰু সেইকাৰণে গাঁওখনৰ ধনী ধনী মানুহ কিঘৰত সেই বিশাল হুঁচৰি দলটো আহি হুঁচৰি গায়। আৰু কাষৰ দৰিদ্ৰ ঘৰে কি কৰে তেতিয়া? তেওঁলোকৰ বুকুত কি হৈ থাকিছে কওক? তেওঁলোকৰ চোতালত কি হুঁচৰি গাব নালাগিছিল? তেওঁলোকৰ কি তেনেকুৱা এটা হুঁচৰি চোৱা বা বিহু চোৱাৰ কি সৌভাগ্য হ'ব নালাগিছিল? এইটোৱেই মেইন কথা, আচল কথা। এইটো আমাক পৰিৱেশে আনি দিয়া কথা। তেওঁলোককো দোষ দিব নোৱাৰে, তেওঁলোককো দোষ দিব নোৱাৰে। হয়নে নহয় আপোনালোকে নিজে বিশ্বাস কৰক। ঠিক একেধৰণে এই যে পৰিৱৰ্তন এটা আহিছে এই মঞ্চ বিহুলৈকো, মই এই মঞ্চতে আজিৰ পৰা 4 বছৰমানৰ আগত মই আহিছোঁ। সেইখনো কেন্দ্ৰীয় বিহু আছে। আৰু আপোনালোকৰ ইয়াৰে মোৰ প্ৰতিদিন টাইমৰ বিহু হৈছে ভূগোল হাজৰিকা। তেওঁ ইয়াত আছেই চাগে। যেতিয়া মোক যদুমণি ফোন কৰিছিল, মই ভূগোল হাজৰিকাক সুধিছিলোঁ, ভূগোল মইতো সেই বিহুখনলৈ গৈছিলোঁ, আকৌ যে মোক নাছিলে কিয়? মই যাম বুলি ক'লোঁ যদিও মোৰ কিন্তু অলপ সন্দেহ হৈছিল। ভূগোলে তেতিয়া কৈছিল যে এইখন আটাইতকৈ পুৰণি, সেইখন মাজত ধৰি হোৱা জয়ন্ত খাউনহঁতে পতা বিহু আছিল সেইখন। ইয়ালৈ আহি মই সেই কথাকেইটা তাতে কৈছিলোঁ, আৰু মই আজিও আপোনালোকক ক'ম, অলপ বেলেগ কৰি ক'ম। এই যে মঞ্চ বিহু আমি পাতোঁ, গোটেই সদিয়াৰ পৰা ধুবুৰীলৈকে যে মানুহে পাতে, আপোনালোকৰ যে ইয়াত পাতিছে, 5টা শ্ৰেণী আছে অসমত। এই মঞ্চ বিহু উদযাপন কৰা 5টা শ্ৰেণী আছে। প্ৰথমটো শ্ৰেণীত সেইখিনি মানুহ আছে যাৰ কোনো লক্ষ্য বুলিবলৈ একো নাই, উদ্দেশ্য বুলিবলৈ একো নাই, পাতিব লাগে কাৰণে বিহু পাতে। বিহু আহিছে বছ পাতে তেওঁলোকে। যেনেকৈ তেওঁলোকে শংকৰ উৎসৱ পাতে, যেনেকৈ তেওঁলোকে ৰূপকোঁৱৰৰ শিল্পী দিৱস পাতে, বিষ্ণুপ্ৰসাদ বিষ্ণুৰাভা দিৱস পাতে, গান্ধী জয়ন্তী পাতে 2 অক্টোবৰত, 14 নৱেম্বৰত যেনেকৈ শিশু দিৱস পাতে, ঠিক একেধৰণে এই চামটোৱে পাতিব লাগে কাৰণে বিহু পাতে। প্ৰথম দ্বিতীয়টা চাম আছে, এই চামটোৱে প্ৰতিযোগিতাৰ কাৰণে বিহু পাতে। এই মঞ্চ বিহু প্ৰতিযোগিতাৰ কাৰণে। হয়নে নহয় আপোনালোকে চকুৰাবলৈ লৈ আহক, মোৰ কথাখিনি হয়নে নহয় চাওক। কোনখিনি উদ্যোক্তা থাকে আপোনালোকে মন কৰক। এই মঞ্চ বিহু উদযাপন কৰা যিবিলাক মানুহ, যিবিলাক উদযাপন সমিতি, উদ্যোক্তা, তেওঁলোকৰ চৰিত্ৰ, তেওঁলোকৰ চেহেৰা, সকলোবিলাক মনলৈ লৈ আহক। আৰু কোনবিলাক মানুহ আছে আপোনালোকে নিজে বিচাৰ কৰক। প্ৰথমটো চামত সেইখিনি মানুহ আছে যি গতানুগতিকভাৱে পাতি আহিছিল, পাতি যাব, বছ প্ৰথমটো শ্ৰেণী। দ্বিতীয় প্ৰতিযোগিতাত পাতে। কোনোবাই যদি পাপনক আনিছে, তেনেহ'লে কাৰোবাৰ মগজত পোক সোমাই আমি জুবিনক আনিম। কোনোবাই যদি নীল আকাশক আনিছে, তেনেহ'লে কোনোবাই ভাবে আমি এইবাৰ আচুৰ্যক আনিম বা দীপলিনক আনিম। কোনোবাই যদি শংকুৰাজক আনিছে, তেনেহ'লে আন কোনোবাই ভাবিব মই সান্নিধ্যক আনিম। আৰু কোনোবাই যদি প্ৰিয়ংকা ভৰালীক আনিছে, তেনেহ'লে কোনোবাই যুগভিক আনিব। এইটো এটা প্ৰতিযোগিতা। সেইকাৰণে তেওঁলোকে বিহু পাতে। সেই মানুহখিনিত আৰু কোনখিনি মানুহ সোমাই থাকে জানে? সেই প্ৰতিযোগিতা বিহু পতা মানুহখিনিত সভাপতি, সম্পাদক বা আন কিবা বিষয় বা হ'ব নোৱাৰিলে সেই কমিটিখনত, আৰু তাৰ পৰা তেওঁলোক আঁতৰি গৈছে। আঁতৰি গৈ নতুন কমিটি গঠন কৰি তেওঁলোকে জেদত বিহু পাতি দেখুৱাই দিছে যে চাহ আমিও পাতিছোঁ, পাৰিছোঁ পাতিব। এই প্ৰতিযোগিতাত পতা সেই মানুহখিনি অকল নেতৃত্বৰ খোৱা কামোৰা আৰু প্ৰতিযোগী। যেনেকৈ কোনোবাই আনক আনিছে, তেওঁ আনক আনি দেখুৱাব। এটাই তেওঁ শক্তি, সেইটো হৈছে টকা। তেওঁ ধনৱান মানুহ, পইচা আছে। এই যিকেইজন মুধা পোতা ব্যক্তি। দ্বিতীয় চামটোত এই মানুহখিনি থাকে। আৰু এটা চাম আছে। কোনটো চাম জানে? ইয়াত হাজৰিকা ডাঙৰীয়া আছে। মই প্ৰথমতে কিন্তু মাক খুজি লৈছোঁ, মই তেখেতক উদ্দেশ্য কৰি নাই কোৱা, আকৌ তেখেতে ভাবিব নালাগে। আৰু
এটা চাম আছে, সেই চামটোৱে জীৱনত তেওঁলোক MLA হ'ব নোৱাৰিলে, মন্ত্ৰী হ'ব নোৱাৰিলে, সাংসদ হ'ব নোৱাৰিলে, আনকি জিলা পৰিষদৰ সভাপতি বা পঞ্চায়তৰ সচিব জীৱনত তেওঁলোকে একো হ'ব নোৱাৰিলে, কিন্তু তেওঁলোকৰ এটা বাসনা থাকি যায় যে নেতা হোৱাৰ, নেতাৰ দৰে তেওঁলোকে এটা আত্মতৃপ্তি লোৱাৰ বাসনা থাকি যায়। চাহ তাহ খালে নে? আৰু তাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে চাহ তাহ খালে ভাল লাগিব অলপ। সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, শতবৰ্ষ, শংকৰ উৎসৱ, বহাগ বিহু, সকলোবিলাকত তেওঁলোক সভাপতি হ'ব বিচাৰে, সম্পাদক হ'ব বিচাৰে, নেতৃত্ব ল'ব বিচাৰে। তেওঁলোকৰ জীৱনত বেলেগ একো নাই, লক্ষ্য কেৱল নেতা হোৱাৰ বাসনা। আৰু সেইকাৰণে তেওঁলোক বিহু পাতিবলৈ উঠি পৰি লাগে এই নেতা হোৱাৰ বাসনা থকা মানুহবিলাক। মই সকলোকে একাকাৰ কৰি নাই কোৱা, কিন্তু মই কিছুমান মানুহৰ কথা কৈ আছো, এই মঞ্চ বিহু পতা মানুহবিলাকৰ কথা কৈ আছো। হয়নে নহয় আপোনালোকে চাওক, তেওঁলোকৰ লগত এনেকুৱা কিছুমান পালি নেতা থাকে যিবিলাক আৰু ভয়ংকৰ। তেওঁলোকৰ লক্ষ্য বেলেগ একো নাই, কেনেকৈ যিখিনি পইচা তোলা যাব সেই পইচাৰে শিল্পী নামধাৰী একাংশক অনাৰ উপৰি যিখিনি বাঢ়িব তাৰে একাংশ কেনেকৈ খাব পাৰে, মাৰিব পাৰে, নিজৰ পকেট গৰম কৰিব পাৰে, সেইটোৱে তেওঁলোকৰ মতলব, ধান্দা, অৰ্থাৎ পইচা মৰা, পইচা খোৱা। সেইকাৰণে তেওঁলোক উঠি পৰি লাগে, কাৰণ তেওঁলোকে দান বৰঙণি সংগ্ৰহ কৰিব, জোৰ জবৰদস্তি কৰিবলৈ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিব, আৰু তাৰে একাংশ খৰচ কৰিব আৰু আন একাংশ খৰচ নকৰে। এনেকুৱা সভাপতি সম্পাদকো আপুনি দেখিব যে 6 মাহৰ পিছত তেওঁ আধা সজা ঘৰটো সম্পূৰ্ণ হৈ গ'ল। কোনোবাই দেখিব এবছৰৰ পিছত ধুমধামেৰে বিয়া পাতিছে এই সভাপতি আৰু সম্পাদক হোৱা কেইজনৰ ভিতৰত, আৰু ওচৰৰ মানুহে খৰ লাগি চাই, ইমান পইচা, ইমান ডাঙৰকৈ বিয়াখন পাতিব, আৰে ইয়াৰ দেখোন ঘৰটো সম্পূৰ্ণ হৈ গ'ল, ক'ত পালে এই পইচা? নতুবা আপুনি দেখিব সি এখন বাইক লৈছে, নতুবা এখন ধুনীয়া গাড়ী লৈছে, বেলেগ একো কৰিব নোৱাৰিব। এই চামটো এই বিহু পতা মানুহৰ মাজত সোমাই থাকে। থাকেই আপুনি হয়নে নহয় নিজৰ চকুৰ বুলি লৈ আহক, এই 4টা শ্ৰেণী সোমাই থাকে ইয়াত। সেই তেওঁলোকৰ লগত আৰু কেইটামান চালা চামুণ্ডা টাইপৰ মানুহ থাকে। তেওঁলোকৰ বেলেগ উদ্দেশ্য নাই, পইচা চইচা তেওঁলোকে মাৰিবলৈ নাপায়, লগত যায় লক্ষ্য এটাই, মূল যিদিনাখন সাংস্কৃতিক অনুষ্ঠান হ'ব সেইদিনাখন তেওঁলোকক মদে ভাতে খুৱাই ডিঙিলৈকে এসোপামান গিলাই নাচিবলৈ দিলেই হৈ গ'ল, নাচিব পাৰিলেই হৈ গ'ল, তাতকৈ বেলেগ একো নাই। সেইটোৱে তেওঁলোকৰ ৰঙালী বিহু। বাছ ফূৰ্তি কৰিলে, নাচিলে, হৈ গ'ল। নাগিনী ডেন্সৰ টাইপত নাচিব, কোনো বিহু নানাচে তেওঁলোকে, বিহু নানাচে তেওঁলোকে। এই 4টা শ্ৰেণীক বাদ দি আৰু এটা শ্ৰেণী আছে, এই মঞ্চ বিহু পতা উদ্যোক্তা। কোনটো শ্ৰেণী আছে তাত? মই কম, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, এই 4টাৰ এটাও নাই তাত, এটাৰো তাত স্থান নাথাকে। এই 5মটো স্থানত সেই শ্ৰেণীটো থাকে যিটোৱে নিজৰ জাতিটোক ভাল পায়, নিজৰ কৃষ্টি সংস্কৃতিক ভাল পায়, নিজৰ উঠি অহা প্ৰজন্মক ভাল পায়, আৰু আটাইতকৈ ভাল পায় নিজৰ জাতিটোক লৈ সপোন দেখি, আৰু সেই সপোন তেওঁলোকে বিলাব বিচাৰে অকৃত্ৰিমভাৱে। নিজৰ তেজক পানী কৰি, হাড়ক মাটি কৰি হ'লেও তেওঁলোকে দিন ৰাতি একাকাৰ কৰি নিস্বাৰ্থভাৱে কেৱল জাতিটোৰ স্বাৰ্থত, সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত নিজকে তেওঁলোকে বিলীন কৰি দিয়ে। আৰু মই আশা কৰি এই লখিমপুৰ কেন্দ্ৰীয় বিহুৰ, এই 64 সংখ্যক কেন্দ্ৰীয় বিহুৰ উদ্যোক্তাসকল এই 5মটো শ্ৰেণীত পৰে, যি নিজক বিলীন কৰি দিয়ে নিজৰ কৃষ্টিৰ কাৰণে, সংস্কৃতিৰ কাৰণে, আমাৰ সভ্যতা ৰক্ষাৰ কাৰণে। আপোনালোকে হাত চাপৰি মাৰিছে চবেই, মোৰ ভাল লাগিছে, কিন্তু মই আপোনালোককো কম, এই 64 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা উদ্যোক্তাসকলক আপোনালোকে ঠিকা দিছে নেকি সংস্কৃতি ৰক্ষা? এওঁলোক ঠিকাদাৰ নেকি? নহয়, আপোনালোকৰো দায়িত্ব আছে, এই হাত চাপৰি মৰা মানুহখিনিৰো দায়িত্ব আছে। যদি মই ভুলকৈ আশা কৰিছো, যদি মই ভুলকৈ কৈছো, যদি এই উদ্যোক্তাসকল প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ শ্ৰেণীৰ কোনোবা অংশীদাৰ হৈছে, তেতিয়া
তেতিয়া আপোনালোকৰ দায়িত্ব যে খবৰদাৰ তোমালোকে এই প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ শ্ৰেণীৰ কোনো এজনো হ'ব নোৱাৰিবা। আপোনালোক হাত চাপৰি মৰা মানুহখিনিৰ সেইটো দায়িত্ব হ'ব লাগিব যে তোমালোক এই পঞ্চমটো শ্ৰেণীৰ অংশীদাৰ হ'বই লাগিব। তোমালোক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপন সমিতিৰ প্ৰত্যেকজন সদস্য, তোমালোকৰ এক গুৰু দায়িত্ব আছে জাতীয় কৃষ্টি সংস্কৃতি ৰক্ষা কৰা। আৰু সেইকাৰণে আপোনালোকক মই সেই কথাটো ক'লোঁ, যদি আপোনালোকৰ ওচৰত হাত পাতিছে, যিয়ে যেনেকৈ পাৰে 10 টকা 100 টকা 20 টকা 5,000 10,000 যেনেকৈ পাৰে এই বিহুখন উদযাপন কৰাৰ স্বাৰ্থত আপোনালোকেও দি সহায় কৰিব লাগিব। হাত পাতোতেনে কাম কৰা ছোৱালীজনীক উলিয়াই ছাৰ নাই বুলি ক'বই যা বা বাইদেউ এতিয়া বাথৰুমত আছে বুলি ক'বলৈ যদি আপুনি পঠিয়াই দিয়ে, তেতিয়াহ'লে আপুনি হাত চাপৰি মৰাৰ অধিকাৰ আপোনালোকৰো নাই। কাৰণ এওঁলোক ঠিকাদাৰ নহয় সংস্কৃতি ৰক্ষাৰ, এওঁলোক জাতীয় স্বাভিমানী সৈনিক। নতুন প্ৰজন্মক কিবা এটা শিকাব বিচাৰিছে। ইয়াত লোককৃষ্টি, লোকনৃত্য, লোকগীত, লোকবাদ্য সকলোবিলাক তেওঁলোকে প্ৰদৰ্শন কৰিছে, প্ৰতিযোগিতা কৰিছে এই কাৰণেই যে উঠি অহা প্ৰজন্মক তেওঁলোকে শিকাব বিচাৰিছে। এই গৰু গাড়ীখন ৰাখি কোনো গৰু গাড়ী কি নেদেখা ছাত্ৰ ছাত্ৰীক কণ কণ শিশুক বুজাব বিচাৰিছে হয়তো যে এই গৰু গাড়ীখন আমাৰ এটা সময়ৰ জাতীয় সম্পদ। সেই দায়িত্ব পালন কৰিছে। সেই কামখিনি যদি এই পঞ্চমটো শ্ৰেণীৰ উদ্যোক্তাই কৰিছে, তেনেহ'লে তেওঁলোকক আমি সহযোগ কৰাটো, তেওঁলোকক প্ৰেৰণা দিয়াটো, তেওঁলোকৰ লগত একে শাৰীত আমি থিয় হোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। শেষত মই ডক্টৰ হৰেণ শইকীয়াদেৱে যে আপোনালোকক কৈছিল যে টেলিভিছনে কিছু বহাগ বিহুৰ ক্ষেত্ৰতেই হওক, ভোগালী বিহুৰ ক্ষেত্ৰতেই হওক যে বেয়া কৰিছে, মই স্বীকাৰ কৰোঁ, হয় বেয়া কৰিছে। কিন্তু তাৰ ওলোটা দিশ এটা আছে, কি জানে? তেখেতে স্পষ্টকৈ কৈছিল যে ৰংঘৰ বা এতিয়া তাজমহল, আইফেল টাৱাৰ, বুৰ্জ খালিফা, ডুবাই, এতিয়া মাঘ বিহুৰ উৰুকাৰ সময়ত ভেলাঘৰৰ ঠাইত সেইবিলাক এতিয়া সজাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। বহুতেই সমালোচনা কৰে, তেখেতেও কৈছে হয়, চাবলৈ গ'লে আমাৰ যিটো পৰম্পৰা আছিল, আমাৰ ভেলাঘৰে সাজিব লাগিছিল আৰু বেলেগ কৰিব নালাগিছিল, যিটো পৰম্পৰা। কিন্তু মই তাক অকণমান বেলেগ দৃষ্টিৰে চাওঁ। কেনেকৈ চাওঁ জানে? মোৰ কথা হ'ল, গাঁৱৰ ল'ৰাকেইটাৰ মন আৰু মগজুত যদি এটা শিল্প সোমাইছে, সেই ল'ৰাটোৱে যদি তাজমহলটো নেদেখাকৈ ফটো চাই পেলাই যদি ইয়াত নোৱাৰে তাজমহল সাজিছে, তেনেহ'লে মোৰ কাৰণে কিন্তু সি এক শিল্প। সি চুৰ কৰা নাই, সি ডকাইত কৰা নাই, সি এক শিল্প কৰিছে। তাক শিল্প কৰিবলৈ দিয়ক। সি যদি বুৰ্জ খালিফা ডুবাইলৈ নোযোৱাকৈ যদি সি ফটো চাই পেলাই ইয়াত বুৰ্জ খালিফা সাজি দিছে, সি গড়গাঁৱলৈ নোযোৱাকৈ যদি শিৱসাগৰলৈ নোযোৱাকৈ যদি সি ৰংঘৰ কাৰেংঘৰ ইয়াত সাজি দিছে, সেয়া কি কলা নহয়? সেয়া কি প্ৰতিভা নহয়? মই কিয় কৈছো, এয়াও এক সময়ৰ পৰিৱৰ্তন। লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত জলপৈৰ নাম পাইছিল ধোঁৱাখোৱা, শৰৎচন্দ্ৰ গোস্বামীৰ হাতত জলপৈৰ নাম পাইছিল নগৰাম। সেই একেই অসমীয়া গল্পকাৰৰ হাতত কটন কলেজত আহি সৌৰভ চলিহাৰ হাতত অসমীয়া গল্পৰ নাম পাইছিল অশান্ত ইলেক্ট্ৰন। ক'ত ধোঁৱাখোৱা, ক'ত অশান্ত ইলেক্ট্ৰন? আৰু এতিয়া সেই অশান্ত ইলেক্ট্ৰনৰ মাজেদি আহি আজিৰ গল্পকাৰৰ নাম কি হৈছে? তোমাৰ ফেচবুকত মোৰ ছবি হৈছেতো। এইটো পৰিৱৰ্তন, এইটো বিৱৰ্তন। হয়, এসপ্তাহৰ আগৰ পৰা কোনো এনেকুৱা ঢেঁকী দি পেলাই বিহু মনাৰ আমাৰ কালচাৰ নাছিল, সংস্কৃতি নাছিল। এইটো হ'ব নালাগিছিল। কিন্তু মই আপোনালোকক কওঁ, যদি ঢেঁকীটো টিভিত ওলোৱাৰ স্বাৰ্থতেই যদি কোনোবাই আজিও সযতনে ৰাখি যদি তাত খুন্দিছে, কোনোবাই ধুনীয়াকৈ যদি পিঠা বজাৰৰ পৰা কিনি অনাতকৈ যদি পিঠা বনাই দেখুৱাইছে, তাঁতশালযোৰ যদি অকল টিভিত ওলাবৰ কাৰণে কোনোবাই এতিয়াও সংৰক্ষণ কৰি ৰাখি ফুল তোলাৰ নাটক কৰিছে, অলপচোন দিয়ক। অন্ততঃ অলপ দিনলৈ মিউজিয়ামত থকাতকৈ কাৰোবাৰ তাঁতশালত তাঁতশালযোৰ আছে আৰু কোনোবাই পাকঘৰত পিঠা ৰান্ধিব জানিছে, টিভিত দেখুৱাবৰ কাৰণে গ'লেও এই বজাৰত কিনা গামোচা কিনিতকৈ তেওঁ তাঁতশালত বোৱা গামোচাখন অন্ততঃ ঘৰৰ মানুহে লয়, টিভিত দেখিবলৈ হ'ল লয়। পিঠাকেইটা অন্ততঃ বজাৰৰ পৰা কিনি অনাতকৈ সেই ঘৰত বনাই টিভিত দেখুৱাবলৈ যোৱা পিঠাকেইটাকে খাওক দিয়ক, একো বেয়া কথা। মই তেনেকৈও ভাবোঁ। অৰ্থাৎ সকলো বস্তুৰে কিছুমান যোগাত্মক আৰু কিছুমান বিয়োগাত্মক দিশ থাকে।
এখন ফুলনি বাগিচাত জাতিষ্কাৰভাৱে ফুল লাগিবৰ কাৰণে অকল কিন্তু ৰ'দৰে প্ৰয়োজন নহয়, মনত ৰাখিব। ৰ'দ আৰু বৰষুণ সমানেই দৰকাৰ হয় সকলোবিলাকৰ কাৰণে, খেতি পথাৰৰ কাৰণেও ফুলনি বাগিচাৰ কাৰণেও। ঠিক একেধৰণে এটা জাতি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰশংসাৰো দৰকাৰ, সমালোচনাৰো দৰকাৰ। আমাৰো তেনেকুৱা প্ৰশংসা সমালোচনা আমাৰ দুয়োটা থাকিব। তাৰ মাজেদি আমি আগবাঢ়িব পাৰিব লাগিব। আচল যিটো দায়িত্ব, আচল যিটো কৰ্তব্য, এই বিহু উদযাপন কৰাৰ যিটো আমাৰ মহত্ব, সেইটো যদি আমি হেৰুৱাই নিদিওঁ তেনেহ'লে আমাৰ বিৱৰ্তনৰ মাজেদি গৈ 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 আমাৰ এই বিহু বিহু হৈ থাকিব। আৰু সেইকাৰণে ভূপেন হাজৰিকাই কেতিয়াবা গাই গৈছে, বহাগ মাত্ৰটো ঋতু নহয়, নহয় এই এক মাহ, ই হৈছে অসমীয়া মহাজীৱনৰ ৰক্ষা। অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কৈছে, মনত ৰাখিব, আয়ুস ৰেখা। যদি আয়ুস ৰেখা হয় তেনেহ'লে আয়ুস ৰেখা কৰি ৰাখিব লাগিব। আজি কোনোবাই অল্পমুখীয়ে ধৰ্মীয় উৎসৱনে কৃষিভিত্তিক উৎসৱ, জাতীয় উৎসৱ বিতৰ্ক কৰিছে। বিহুত হিন্দী গীত গাবনে, বিহু গীত গাব, অসমীয়া গীত গাব, বিতৰ্ক কৰিছে। এইবিলাক বিতৰ্ক হ'ব নালাগে। কোনে কৰিছে সেইবিলাক? বাংলাদেশে কৰিছে নেকি? 60 অসমীয়া মানুহে কৰিছে সেই বিতৰ্ক, 60 অসমীয়া মানুহে। নৃত্যক যদি বিকৃত কৰিছে কোনো বিহাৰীয়ে কৰা নাই, কোনো বঢ়িয়া কিবা বনিয়াই কৰা নাই, বিহুক বিকৃত কৰিছে অসমীয়াই, নিজে বিকৃত কৰিছে। আমাৰ মানসিকতা দায়ী তাৰ কাৰণে। আমি সেইখিনি যদি নিজে ঠিক কৰোঁ তেনেহ'লে আমাৰ গোটেই জাতিটোৰ কাৰণে মংগল আৰু সকলোৰে কাৰণে ভাল। মই ভালে বেয়া যিকেইটা কথা ক'লোঁ, আপোনালোকক মুঠতে মই এইটোহে ক'লোঁ যে ৫টো শ্ৰেণীৰ অংশীদাৰ হওক লখিমপুৰ কেন্দ্ৰীয় বিহুৰ উদযাপন সমিতি। আৰু মই আশা কৰিম আহি থকা দিনত, আহি থকা বছৰবিলাকত এই ফিল্ডখনত এই একেটাই মঞ্চ, এই একেখিনিৰ দৰ্শক আৰু একেখনি ফিল্ড, ইয়াত মই সেই জয়ন্ত খণ্ডে পাতোতেও দেখিছিলোঁ এইখনেই মঞ্চ আৰু এনেকৈ পৰিৱেশটো, ইয়াত কোনো চকী টকীৰ ব্যৱস্থা নাছিল, এনেকৈ গোটেই খালী কৰি ফিল্ডখন থৈ দিছিল। আৰু এতিয়াও একেই দেখিছোঁ। কিয়? একগোট হওক। বিহুৱে ভাগ ভাগ কৰা নাছিল, বিহুৱে আমাক এক কৰিছিল। বিহুৱে আমাক সংঘাতৰ সৃষ্টি কৰা নাছিল, বিহুৱে আমাক সমন্বয় শিকাইছিল। আমি ইয়াত বিশ্বৰ দৰে প্ৰতিজ্ঞা কৰোঁ হওক, সংকল্প লোৱা হওক যে আমি ভাগ ভাগ নহওঁ, জাতিটো লখিমপুৰীয়াবাসী আমি ভাগ ভাগ নহওঁ। এই বহাগৰ বতৰত আমি এক হওঁ, সমন্বয়ৰ বাৰ্তা দেখুৱাওঁ। আৰম্ভ কৰক এইখন খেলপথাৰৰ বাকৰিৰ পৰাই। মই আহি থকা দিনত মই আশা কৰিম এই 3খনৰ পৰা 2খন হওক আৰু 2খনৰ পৰা 1খন হওক। আৰু তেতিয়া অসমৰ মানুহে লখিমপুৰবাসীক চেলুট দিব যে 3খন কেন্দ্ৰীয় বিহুৰ পৰা 2খন হ'ল আৰু 2খনৰ পৰা এতিয়া 1খন হৈ দেখুৱালে লখিমপুৰৰ কেন্দ্ৰীয় বিহুৱে। অসমৰ বিহুৰ ক্ষেত্ৰখনত একক অনন্য হৈ উজলি উঠিব আপোনালোকে এই লখিমপুৰৰ কেন্দ্ৰীয় বিহু। সেই আশা বুকুত বান্ধি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পুনৰবাৰ সকলোকে আপোনালোকক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আজিৰ মুখ্য অতিথি নিতুমণি শইকীয়াৰ ভাষণ এখন দাপোন যেন লাগিল। এই দাপোনত আমি নিজৰ চেহেৰাবিলাক, নিজৰ ছবিবিলাক দেখা পাইছোঁ। গতিকে ৰাইজে বিশ্লেষণ কৰিব আৰু উঠি অহা প্ৰজন্মই এই কথাটো বিশ্লেষণ কৰিব। আৰু মই আজিৰ মুখ্য অতিথিক জনাব খুজিছোঁ যে আমাৰ ফালৰ পৰা এই প্ৰচেষ্টা চলিছিল। 8খন বিহু আছিল, তাৰ পৰা 2খন হ'ল, 1খন নাহিল। আৰু এইবাৰ অৱশ্যে 3খন একেলগে হৈছে। কিন্তু আমাৰ প্ৰচেষ্টা অব্যাহত আছে যাতে আমি এক হৈ লখিমপুৰৰ ঐতিহ্যপূৰ্ণ 64 বছৰীয়া এই বিহুতলী আমি সকলো সমবেত হওঁ অনাগত দিনত। আৰু লখিমপুৰৰ ঐতিহ্য ঐক্য আমি শক্তিশালী ৰূপত প্ৰতিফলিত কৰিব পাৰিম। মুখ্য অতিথি
আন্তৰিকভাৱে ধন্যবাদ জনালোঁ। এতিয়া আছে আমাৰ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। স্মৃতিগ্ৰন্থ উন্মোচন আৰু এই কাৰ্যসূচী আগবঢ়াবৰ কাৰণে মই যদুমণি বৰুৱাক অনুৰোধ জনালোঁ। সভাপতি মহোদয়, মঞ্চত প্ৰবিষ্ট বৰেণ্য ব্যক্তিসকল, লখিমপুৰবাসী ৰাইজ, সভাপতি মহোদয়ৰ অনুমতি সাপেক্ষে এই স্মৃতিগ্ৰন্থ লখিমপুৰৰ মুখপত্ৰ, যাক আমি নামাঙ্কিত কৰোঁ বিহুৱান নামেৰে, সেই শুভ উন্মোচন অনুষ্ঠানলৈ 64 সংখ্যক বিহুৱান উন্মোচন অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ। তাৰ আগতে এই মুকলি সভাৰ জৰিয়তে সমগ্ৰ লখিমপুৰবাসী ৰাইজলৈ দিব বিচাৰিছোঁ এটা সুখৰ খবৰ। যদিও খবৰটো ছচিয়েল মিডিয়াত বিয়পি পৰিছিল, তথাপিতো আজি ৰাজহুৱা মঞ্চত ক'বলৈ পাই নিজকে গৌৰৱান্বিত বোধ কৰিছোঁ। 64টা বৰ্ষ অতিক্ৰম কৰা এইখন লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন প্ৰতিটো ক্ষেত্ৰতে এধাপকৈ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু আজি অসমৰ প্ৰান্তে প্ৰান্তে বিয়পি গৈছে। সেয়া লাগিলে বিহুৱতীৰ ক্ষেত্ৰতে হওক, সৰু বিহুৱতীৰ ক্ষেত্ৰতে হওক বা বিহুৱানৰ ক্ষেত্ৰতে হওক। এই লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ দ্বাৰা প্ৰকাশিত স্মৃতিগ্ৰন্থ বিহুৱানে যোৱা 2টা বছৰত 2টাকৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। গোলাঘাটৰ পদাতিকত অনুষ্ঠিত পদাতিক সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠিত কৰা সৰু অসম ভিত্তিক বিহু সন্মিলনৰ মুখপত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ বেটুপাতৰ সন্মান অৰ্জন কৰিছিল 2019 বৰ্ষত। আৰু এই বৰ্ষত গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত বিহুতলী পূব চানমাৰীত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মুখপত্ৰ বিহুৱানে শ্ৰেষ্ঠতাৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ৰাইজৰ পৰা একাজলি হাত চাপৰি বিচাৰিছোঁ। আৰু এই 2 বছৰে যিটো দল আছিল, যিখন পৰিচালনা সমিতি আছিল, স্মৃতিগ্ৰন্থ পৰিচালনা সমিতিখনক সুদক্ষ নেতৃত্ব দিছিল। প্ৰত্যেকজনেই দিনে ৰাতিয়ে আহুপুৰুষাৰ্থ কষ্ট কৰিছিল। মই ব্যক্তিগতভাৱে কাৰো নাম লৈ এইটো সময়ত ধন্যবাদ নিদিওঁ, কিন্তু সমগ্ৰ দলটোৰ হৈ এই স্মৃতিগ্ৰন্থখনৰ সন্মানীয় সভানেত্ৰীগৰাকীক আমি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ 74 সংখ্যক উদযাপন সমিতিয়ে এখনি ফুলাম বিহুৱানেৰে বৰণ কৰিব বিচাৰিছোঁ। তেখেত একো নহয়, অৱসৰপ্ৰাপ্ত অধ্যাপিকা লিলি চেলেং বাইদেউ। মই লিলি চেলেং বাইদেউক মঞ্চৰ সন্মুখলৈ আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। আৰু সন্মানীয় সভাপতি মহোদয়ক এখনি ফুলাম গামোচাৰে সমগ্ৰ দলটোৰ হৈ, সমগ্ৰ পৰিচালনা সমিতিখনৰ হৈ তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। ক্ষমা কৰিব, সম্পাদনা সমিতিখনৰ হৈ এয়া সভাপতি মহোদয়ে তেখেতক সম্বৰ্ধনা জনাইছে। আৰু আমি প্ৰত্যেকজন সম্পাদনা সমিতিৰ লগত জড়িত ব্যক্তি এই চেগতে তেখেতসকলক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ এই 64 সংখ্যক বিহুৱানৰ শুভ উন্মোচনলৈ। আমি এই বিহুৱানখনি শুভ উন্মোচন কৰিবলৈ নিমন্ত্ৰণ জনাইছিলোঁ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী পক্ষীবিদ ডক্টৰ প্ৰবাল শইকীয়াদেৱ। কিন্তু যোৱাকালি প্ৰবাল শইকীয়াদেৱে টেলিফোনিক যোগে শিক্ষাগুৰুজনে ক'লে, বোলে যদুমণি, মই যোৰহাটত আঞ্চলিক গৱেষণাগাৰত এখন খুব জৰুৰী বৈঠকৰ বাবে মোক অহা সোমবাৰে বৈঠক আছে, গতিকে মই যিহেতু ৰাতি যাত্ৰা কৰিব নোৱাৰোঁ, গতিকে মই দিনতেই যাব লাগিব, গতিকে তেখেত আজি আমাৰ মাজত উপস্থিত নাই। কিন্তু আমাৰে সৌভাগ্য, লখিমপুৰবাসীৰ সৌভাগ্য, আজি যাৰ হাতৰ যোগেদি, যিগৰাকী ব্যক্তিৰ হাতেদি আমি
এই বিহুৱানখনি শুভ উন্মোচন কৰাৰ আমাৰ সৌভাগ্য হ'ল। তেখেত আন কোনো নহয়, মই পৰিচয় পৰ্বতে আপোনালোকৰ আগত তেখেতক পৰিচয় কৰাই থৈ দিছোঁ। সাহিত্য একাডেমী বঁটা পাব জটাধাৰী উপন্যাসৰ জৰিয়তে সমগ্ৰ পাঠক সমাজৰ মাজত সমাদৰ বুটলিবলৈ সক্ষম হোৱা লখিমপুৰৰ জীয়ৰী প্ৰাৰ্থনা শইকীয়া। মই প্ৰাৰ্থনা শইকীয়াক মঞ্চৰ সন্মুখলৈ আদৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু সম্পাদনা সমিতিৰ সভাপতি মহোদয় আমাৰ মাজত আছে। এয়া এই সম্পাদনা সমিতিখনৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক ডক্টৰ হেমন্ত চলিহা ছাৰ। তেখেতে এই সমগ্ৰ দলটোক নেতৃত্ব দিছিল আৰু লগত সহযোগ কৰিছিল সম্পাদক স্মৃৰেখা বৰুৱা, স্মৃৰেখা সন্দিকৈ বাইদেউ, ৰাজা গগৈ, নিপেন ফুকন, ৰাজা গগৈ আৰু কেইবাজনো আছিল। বৰ্তমান তেখেত উপস্থিত হোৱা নাই। গতিকে মই আমাৰ আজি বিশিষ্ট অতিথি মহোদয়, নিৰ্দিষ্ট বক্তা মহোদয়, সভাপতি মহোদয়, মুখ্য সমন্বয়ক দেৱজিৎ মজুমদাৰ প্ৰমুখ্য সকলোকে অকণমান আগুৱাই আহি শাৰী পাতিবলৈ অনুৰোধ জনাইছোঁ আৰু স্মৰণিকাখনি উন্মোচন কৰিবৰ বাবে আগুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। উপদেষ্টা লিলি বাইদেউকো অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আৰু সকলোকে আসনত উপবিষ্ট হ'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ সমূহ সদস্যসকলক আসনত উপবিষ্ট হ'বলৈ অনুৰোধ জনাইছোঁ। যিহেতু সকলোৱে গান শুনিবলৈ ৰৈ আছে, সময় কমি আহিছে, মই সন্মানীয় সভাপতি মহোদয়ক পৰৱৰ্তী কাৰ্যসূচী পৰিচালনা কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু তাৰ প্ৰাক মুহূৰ্তত মই প্ৰাৰ্থনা বাইদেউক উন্মোচনী ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মাননীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু বিহু বলীয়া ৰাইজ, মই বেছি দীঘলীয়া নকৰোঁ। আচলতে উন্মোচনী ভাষণ দিবৰ জোখাৰে মোৰ প্ৰস্তুতি নাই, কাৰণ মই এক্সিডেণ্টেল গেষ্ট। মই আচলতে মোৰ দেউতা নিৰ্দিষ্ট বক্তাৰ লগত ইয়ালৈ তেওঁৰ লগত আহিছিলোঁ আৰু কেনেবাকৈ মই ইয়াত এই সৌভাগ্য হ'ল যে মই বিহুৱানখন উন্মোচন কৰাৰ সুযোগ পালোঁ। কিন্তু মোৰ এটা কথা ক'বলৈ পাই ভাল লাগিছে যে মই যিহেতু লখিমপুৰৰ জীয়ৰী আৰু কেন্দ্ৰীয় ৰঙালীবিহুৰ এই সুবিধাসমূহ পোৱাৰ কাৰণে মোৰ সঁচাকৈয়ে ভাল লাগিছে আৰু বিহুৱানটোৰ সম্পৰ্কে মই ইয়াত বিশেষ কিবা ক'ব পাৰিম বুলি মই নাভাবোঁ। বিহুৱান খুবেই ভাল হৈছে দেখাত আৰু বিহুৱানৰ যি ঐতিহ্য সেইটো হয়তো কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এইখন স্মৃতি গ্ৰন্থ, ইয়াৰ এটা সুদীৰ্ঘ ইতিহাস আছে আৰু সেই ইতিহাস মই বিশ্বাস কৰোঁ, মই নাজানো ইয়াত কেনেকৈ লিপিবদ্ধ কৰা হৈছে, কিন্তু মই বিশ্বাস কৰোঁ যে বিহুৱানে এই যি ঐতিহ্যৰ এই দীঘলীয়া যি ঐতিহ্য, এই দীঘলীয়া ঐতিহ্যত ইতিহাসত এক নতুন সংখ্যা যোগ কৰিব। আৰু মই বিশ্বাস কৰোঁ যে আমি আমাৰ কৃষ্টি সংস্কৃতি সকলোখিনি আমি অনুশীলন কৰাৰ যিটো আমাৰ প্ৰক্ৰিয়া, বিহু পালন কৰাৰ, বিহু পতাৰ যিটো আমাৰ প্ৰক্ৰিয়া, তাৰ লগতে এই যি বিহুৰ সৈতে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ যিটো আমাৰ পৰম্পৰা, তাক লিখিত ৰূপত
এক ডকুমেণ্টেশ্যনৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি কৰাটো উচিত আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু মই ভাবোঁ যে আমি সকলোৱে এই ধৰণৰ যি স্মৃতিগ্ৰন্থ ইয়াক পঢ়িব লাগে, ইয়ালৈ কাৰণ মই বিশ্বাস কৰোঁ যে ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি, সম্পাদক, সভাপতি, সদস্যসকল যিসকলে লিখিছে তেওঁলোকৰ যি শ্ৰম, সেই শ্ৰম সাৰ্থক হ'ব তেতিয়াহে যেতিয়া আপোনালোক সকলোৱে এই বিহুৱানখনৰ ভিতৰত কিনো আছে এবাৰ চকু ফুৰাই চাব। আৰু বিশেষ নকওঁ, ইমানকে ক'লোঁ। মোৰ সকলোলৈকে শুভেচ্ছা থাকিলে, কেন্দ্ৰীয় ৰঙালী বিহু সমিতিলৈকো শুভেচ্ছা থাকিলে। তেওঁলোকে মোক এইকণ সুযোগ দিয়াৰ বাবে মোৰ ভাল লাগিলে। শেষত মই এটা কথাই ক'ব বিচাৰোঁ, সেইটো হৈছে বিহু সম্পৰ্কে দুখন স্কুলৰ কথা আমি শুনিলোঁ, নিতুমণি শইকীয়া আৰু ডাক্তৰ হৰেণ শইকীয়াৰ পৰা। বিহু ক'ত থাকি যাব? বিহু হয়তো বিহুৱানখনৰ এই পৃষ্ঠাত কাৰোবাৰ ঘৰৰ পুথিভঁৰালত থাকি যাব, আমি হয়তো আমাৰ ব্যক্তিগত সংৰক্ষণত থাকি যাব। দুখন স্কুলৰ দুটা বাকধাৰাৰ মাজত, দুটা বিতৰ্কৰ মাজত বিহু থাকি যাব আমাৰ প্ৰতিজন অসমীয়াৰ তেজত। আৰু সেইটো কেনেকৈ থাকি যায় তাৰ প্ৰমাণ হয়তো মই নিজেই, এইকাৰণে যে মই কেতিয়াও বিহু মাৰি পোৱা নাই। সৰুতে হুঁচৰি গাবলৈ গৈছোঁ, সেইটো সৰু সৰু খুচুৰা পাৰ্টি বুলি আমি কৈছিলোঁ। কিন্তু বিহু কেনেকৈ থাকি যায় মই জাষ্ট এটা কথাই ক'ম, মই একমাত্ৰ এটাই কথা ক'ম। মোৰ এজন অনা অসমীয়া বন্ধু আছে, মই ঘৰলৈ অহাৰ কাৰণে তেওঁ বিহুৰ কিবা কিবি মই মোৰ ছ'চিয়েল মিডিয়া একাউণ্টত মই পষ্ট কৰিছোঁ। তেওঁ মোক সুধিছে বিহু কি, তেওঁ জানে বিহু সম্পৰ্কে, মই আগতেও তেওঁক কৈছোঁ। কিন্তু মই তেওঁক যেতিয়া বিহু সম্পৰ্কে মোৰ ব্যক্তিগত মোৰ যিটো অভিজ্ঞতা, মই সেই কথাটো যেতিয়া ক'বলৈ চেষ্টা কৰিছোঁ, আৰু সেইটো মোৰ হয়তো অনাগত এটা লিখাত সেইটো এটা বিশেষ অংশ হিচাপে স্থান পাইছে। সেইটো হৈছে আমাৰ পানবাৰী গাঁওখনত মোৰ য'ত জন্ম, সেই গাঁওখনৰ এটা চুবা আছে, সেইটো চুবা মিচিং চুবা। সেই চুবাটোত চ'তৰ মাহৰ পৰা বিহুৰ অনুশীলন হয়, আৰু তাত ডেকা গাভৰুৱে মিলি পেলাই বিহু অনুশীলন কৰে। আৰু তেওঁলোকে পাছত বহাগৰ বিহুৰ দিনকেইটাত আমাৰ ওচৰ চুবুৰীয়া গাঁওকেইখনত বিহু মাৰিবলৈ আহে। মই তেতিয়া মোৰ মনত পৰে, মই যেতিয়া হাইস্কুলত পঢ়ি আছোঁ, তেতিয়া মেট্ৰিক পৰীক্ষাৰ আগে আগে সমীকৰণৰ মই অনুশীলন কৰোঁ। ৰাতি বহুত দেৰিলৈকে পঢ়োঁ, মই ৰাতিপুৱা দেৰিকৈ উঠোঁ। সেই যে বিহুৰ ঢোলৰ চাপৰটো, সেই যে অনুশীলন কৰোঁতে সেই চ'তৰ মাহটোত যেতিয়া বিহুৰ ঢোলৰ চাপৰটো ৰাতি গভীৰ হোৱাৰ লগে লগে বিয়পি মোৰ টেবুললৈকে আহে, তেতিয়া সেই টেবুলখনত মোৰ অংকৰ সমীকৰণৰ অংকবোৰে নাচে, আৰু সেই নাচোনটোৰ লগত মোৰ বুকুখনে নাচে। আৰু সেই নাচটো মোৰ এতিয়াও বুকুৰ মাজত আছে, কিন্তু মই বিহু নাচি পোৱা নাই কেতিয়াও। মই কলেজত ক'ৰবাত জেং বিহু মাৰিছোঁ, সেইটো মঞ্চত মাৰিছোঁ, মই খোলাকৈ বিহু নাচি পোৱা নাই কেতিয়াও। মই নিজে অকলে কেতিয়াও বিহু নাচি পোৱা নাই। মোৰ গাঁৱৰ মানুহৰ, মোৰ ডেকা গাভৰু, মোৰ সমনীয়াৰ লগত মই বিহু মাৰিবলৈ যোৱা নাই। মই পৰম্পৰাৰ কথা ক'বলৈ যাওঁ, কিন্তু বিহুটো মোক এনেকৈ থাকিব। আৰু যেতিয়া মই মোৰ অনা অসমীয়া বিহু সম্পৰ্কে অসমৰ মানুহৰ মই চেষ্টা কৰিছোঁ, মই এতিয়া সেই কথাটো কৈছোঁ যে সেই ঢোলৰ সেই চেউটো মোৰ বুকুত বাজে, আৰু সেইটো বহাগতো বাজে, কেতিয়াবা শাওণতো বাজে। সেই ধৰণেৰে আমি বিভিন্ন ইয়াত গৱেষণা হ'ব, গৱেষণা কিছুমান কিন্তু তাৰ মাজত বিহুটো আমাৰ বুকুত থাকি যাব। আৰু এনেকৈয়ে আমি প্ৰতি বছৰে বিহু পাতি আৰু সকলোৱে আনন্দ কৰিম। ধন্যবাদ, শুভৰাত্ৰি। প্ৰাৰ্থনা
প্ৰাৰ্থনা সন্ধিয়ালৈ প্ৰাৰ্থনা সন্ধিয়াৰ বেদত বিহু নাথাকিব কিয়? দেউতাকৰ গাখীৰ বিহু বেদত বিহু মিহলি হৈ আছে। গতিকে প্ৰাৰ্থনা সন্ধিয়াই নচলেও আমি বুজি পাওঁ। যিয়ে নহওক এই দায়িত্বটো পালন কৰি সুন্দৰভাৱে দুআষাৰ শুনোৱাৰ কাৰণে আমি প্ৰাৰ্থনা সন্ধিয়াক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আৰু লখিমপুৰকে গৌৰৱ কৰি আনিছে তাৰ কাৰণে মই অভিনন্দন জনালোঁ। আৰু ভৱিষ্যতেও আৰু বহুত ভাল খবৰ প্ৰাৰ্থনা সন্ধিয়াই দিব পাৰে তাৰ কাৰণে আশীষ প্ৰদান কৰিছোঁ। এতিয়া বক্তব্য আগবঢ়াব ৰংটো পানী ফুকন সচিব বীৰ ৰাতি থানা অসম ৰংটো পানী ফুকনক মই চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। চৌষষ্ঠিতম লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি মুকলি সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট বৰেণ্য বিশিষ্ট ব্যক্তিসকল, উদযাপন সমিতিৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ্য কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু ইয়াত উপস্থিত থকা লখিমপুৰৰ শ্ৰদ্ধাভাজন ৰাইজ, ইতিমধ্যে আজি মুকলি সভাত অংশগ্ৰহণ কৰি উপস্থিত থাকি এটা বস্তু দেখিছোঁ যে খুব সূক্ষ্মভাৱে বিহুৰ ওপৰত পৰ্যালোচনা হৈছে, বিশ্লেষণ হৈছে, চিন্তন হৈছে, মন্থন হৈছে। গতিকে আশা ৰাখিছোঁ উদযাপন সমিতিয়ে উদ্যোক্তাসকলে আহিবলগীয়া সময়ত বিহুক কেনে এটা ৰূপ আমি ল'ব পাৰি, উঠি অহা প্ৰজন্মৰ মাজত বিহুক লৈ আমি কেনেধৰণে আগবাঢ়িব পাৰি তাৰ এটা ৰূপৰেখা নিশ্চয় আজি মুকলি সভাত তেওঁলোকে তৈয়াৰ কৰিবলৈ সমৰ্থ হৈছে। বাকী যে কি নহওক, আমি জানো যে বিহু বহু আগৰ পৰাই আছে। আহোমসকল ইয়ালৈ অহাৰ আগৰ পৰাই প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ স্বকীয়তা বজাই ৰাখি পৰম্পৰাৰ সৈতে বিহু উদযাপন কৰিছিল। স্বৰ্গদেউসকলে আহি এটা সংগঠিত সংস্কৃতিৰ বিহুক ৰূপ দিলে। তাৰপিছত পৰিৱৰ্তনৰ ধামখুমীয়াত লাহে লাহে বিহু আহি ইতিমধ্যে গছতলৰ পৰা আহি লাহে লাহে আজি মঞ্চত ইয়াত উপস্থিত হ'লে। গতিকে পৰিৱৰ্তন এটা স্বাভাৱিক প্ৰক্ৰিয়া। গতিকে এই পৰিৱৰ্তনত, এই বিৱৰ্তনৰ মাজত ভালখিনি অসমীয়া জাতি সত্তাটো আঁকোৱালি ল'ব লাগিব আৰু তাৰ মাজত যিখিনি আমি এৰিব লাগে সেইখিনিক অহা সময়ছোৱাত এৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হ'ব লাগে। বাকী মই মাত্ৰ বৰ্তমান এই সময়ছোৱাত কথা কোৱা আৰু শুনাৰ সময় মই ভাবোঁ যে বিশেষকৈ নাই। গতিকে মাত্ৰ মই 2 মিনিট সময় ল'ম আৰু মাত্ৰ দুটা মই বিষয়ৰ ওপৰত বক্তব্য ৰাখিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে এটা জাতি আত্মমৰ্যাদা সহকাৰে, স্বাভিমান সহকাৰে যদি বিশ্ব দৰবাৰত দবদবাই থাকিবলৈ হয়, অনাদি অনন্ত কাললৈ স্বাভিমান সহকাৰে মূৰ তুলি জীয়াই থাকিবলৈ হয়, তেতিয়াহ'লে সেই জাতি সত্তাটোৰ আৰ্থ সামাজিক দিশটোৰ উন্নয়নৰ সমান্তৰালভাৱে ভাষা আৰু সাহিত্যৰ চৰ্চা হ'ব লাগিব। ভাষাটোত নতুন নতুন শব্দৰ গঠন হ'ব লাগিব, নতুন নতুন সাহিত্যৰ সৃষ্টি হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, জাতি সত্তাটোৱে নিজৰ যিটো প্ৰণাব্য কৃষ্টি সংস্কৃতি আছে, নিজৰ পৰম্পৰা যিখিনি আছে, লোক সংস্কৃতি যিখিনি আছে, সেই সংস্কৃতিক এটা বিশুদ্ধ ৰূপত আমি চৰ্চা কৰিব লাগিব, উপস্থাপন কৰিব লাগিব আৰু অনুশীলন আমি কৰিব লাগিব। গতিকে সেইকাৰণে মই এটা জাতিক নিষেধ কৰিবৰ কাৰণে, এটা জাতিক আমি লিংকৈ আঁতৰাই শেষ কৰি দিবৰ কাৰণে সেই সংস্কৃতিৰ মাজত যদি আমি জাতিটোক বিজতৰীয়া কৰি দিওঁ, তেতিয়াহ'লে যেতিয়া বিজতৰীয়া এটা সংস্কৃতি গঢ় ল'বলৈ আৰম্ভ কৰে, তেওঁলোকৰ লোকৰ ৰীতি পৰম্পৰা যেতিয়া বিজতৰীয়া হ'বলৈ আৰম্ভ কৰে, তেতিয়াহ'লে ইতিহাসৰ পৃষ্ঠাৰ পৰা সেই জাতিটো নিজে নিষেধ হৈ গুচি যায়। গতিকে বৰ্তমান সময়ত জাতীয় জীৱনলৈ বহুবিলাক অসনি সংকেত আহিছে, প্ৰত্যাহ্বান আহিছে। অসমীয়া জাতি সত্তাটোক থান-বান কৰাৰ এটা প্ৰতিক্ৰিয়াশীল চক্ৰৰ অহৰহ ষড়যন্ত্ৰ চলিছে। আমাৰ সংস্কৃতিক বিজতৰীয়া কৰিবৰ কাৰণে এটা সুবিধাবাদী, এটা এছামে, এমুঠিমান মানুহে অহৰহ এটা কুটিল ষড়যন্ত্ৰত ইতিমধ্যে লিপ্ত হৈছে। গতিকে বহাগৰ নতুন বৰ্ষৰ আমি এনেকুৱা দিনতেই এই মহান দক্ষিণতে আমি সংকল্পবদ্ধ হ'ব লাগিব
জাতিলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বান, প্ৰত্যেকটো অশনি সংকেতক আমি ঐক্যবদ্ধভাৱে সন্মিলিতভাৱে প্ৰতিহত কৰিবৰ কাৰণে মানসিক যিটো দৃঢ়তা থাকিব লাগে, মানসিক যিটো মনোবল আমাৰ লাগে, সেই মনোবল আমি কিন্তু গঢ়িব লাগিব। বাকী যে কি নহওক, আমি কেইদিনমানৰ আগৰ পৰা দেখিছোঁ বিহুৰ লগত দুটামান বিষয় জড়িত হৈছে, কেইটামান বিতৰ্ক আহিছে। কোনোবাই বিহুৰ লগত হনুমান জয়ন্তীক আনিব বিচাৰি, কোনোবাই ধৰ্মীয় দিশবিলাক বিহুৰ লগত একাকাৰ কৰিব বিচাৰিছে। আৰু এই ক্ষেত্ৰতে অসমীয়া জাতি সত্তাতে খিলঞ্জীয়া জাতি সত্তাই আমি সজোৰে মাত মাতিছোঁ, তাৰ বিৰুদ্ধে আমি শক্তিশালী প্ৰতিবাদ কৰিছোঁ। কিন্তু মই ভাবোঁ যে সামগ্ৰিক দৃষ্টিৰে যদি আমি নিৰপেক্ষভাৱে গোটেই বিষয়টো আজি পৰ্যালোচনা কৰোঁ, তেতিয়াহ'লে কিন্তু দুখ সেই মাৰোৱাৰী সম্প্ৰদায়খিনিৰ বা যুৱ মঞ্চৰ গাত নহয়, দুখ বহুখিনিত আমাৰ। আমি কেৱল কাৰোবাক গালি সমনি পাই থাকিলে আমি দায়িত্ব সামৰিলে নহ'ব। আমাৰ নিজস্ব যিটো দায়িত্ব আছে, আমাৰ নিজস্ব যিটো কৰ্তব্য আছে, সেই কৰ্তব্যখিনি আমি পালন কৰিব লাগিব। কোনোবাই বিহুৰ সংস্কৃতিক আদৰি ল'ব বিচাৰিছে, অসমীয়া সত্তাটোৰ লগত তেওঁলোকে লীন যাব বিচাৰিছে। গতিকে লীন যাব বিচাৰে, দৌৰবিলাক দেখিছে ক'ৰবাৰ অজ্ঞতাৰ কাৰণে ক'ৰবাত ভুল হ'ব পাৰে। কিন্তু আমাৰ জাতীয় দায়িত্বৰ কৰ্তব্য হ'ব লাগিব, এই যে আমাৰ সমন্বয়ৰ যিটো এটা সাঁকো চলি আছে, সমন্বয় এখন যে আমাৰ বোৱতী নদী চলি আছে, এই নদীখনক কিন্তু আমি ভেটা দি ৰাখি থ'লে অসমীয়া সত্তাটোক আমি সংকুচিত এটা জাতীয় সত্তালৈ পৰিণত কৰা হ'ব। অসমীয়া জাতীয় সত্তাটোক আমি বিশ্ব দৰবাৰলৈ নিব লাগিব, আমাৰ পৰিসৰটো আমি বঢ়াব লাগিব। গতিকে আহিবলগীয়া সময়ত আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব, সংকল্পবদ্ধ হ'ব লাগিব। যিসকল বিহু উদযাপন কৰিব বিচাৰিছে তেওঁলোকে যাতে বিশুদ্ধ ৰূপত, সঠিক ৰূপত তাক উদযাপন কৰে। তাৰ কাৰণে এই আমাৰ যিবিলাক বিহু সমিতি আছে, আমাৰ যিবিলাক জাতীয়তাবাদী দল সংগঠন আছে, তেওঁলোকে কিন্তু এটা গুৰু দায়িত্ব কাম পাতি ল'ব লাগিব। আৰু তেতিয়াই ভাবোঁ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আমাৰ মাজত এটা সন্মিলিত প্ৰক্ৰিয়াৰে, কাৰণ আমি কওঁ চাউল চুকাফাৰ আমি বংশধৰ, গতিকে তেওঁলোকৰ সেই পুলিন পথাৰসকল দেখুৱাই থকা সেই আদৰ্শক লৈ আমি আগবাঢ়িব লাগিব। আমি সমন্বয় যদি আগবাঢ়িব লাগিব, আমি আত্মীয়কৰণৰ জৰিয়তে এই বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াটোক আটাইতকৈ শক্তিশালী এটা গতি দিবৰ কাৰণে আমি আগবাঢ়িবৰ কাৰণে সংকল্পবদ্ধ হ'ব লাগিব। বাকী অন্য বিশেষ নকওঁ, ইয়াত আৰু এটা বিষয় খুব আলোচনা হৈছে যে আমি অসমীয়া ঐক্যবদ্ধভাৱে যুঁজিব লাগে। কিন্তু বৰ্তমান সময়ত দেখিছোঁ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যিমানবিলাক আছে, পৃথকে পৃথকে জাতি জনগোষ্ঠীবিলাকে নিজৰ পৰিচয়তে অসমীয়া হ'বৰ কাৰণে তেওঁলোকে আঁতৰিব বিচাৰিছে। অসমীয়াৰ মূল সত্তাটোৰ পৰা তেওঁলোকে লাহে লাহে আঁতৰিব বিচাৰিছে। গতিকে আমি এই মুহূৰ্তত এই প্ৰজন্মই, উত্তৰ প্ৰজন্মই আমি কিন্তু কিছুমান বিষয় খুব সূক্ষ্মভাৱে আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব যে কাৰ ভুলৰ কাৰণে এই আমাৰ জনগোষ্ঠীয় যিসকল আমাৰ ভাই, তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে। আজি আমি কাৰ বিৰুদ্ধে আমি আন্দোলন কৰিছোঁ, কাৰ বিৰুদ্ধে আমি এইকাৰণে আন্দোলন কৰিছিলোঁ যে আমাৰ ভাষা, সভ্যতা, সংস্কৃতিলৈ এটা ঐক্যনীয় সংকেত আহিব, প্ৰত্যাহ্বান আহিব। আমি নিজৰ জেগাতে প্ৰত্যেকটো সংস্কৃতি বিপন্নপন্ন হ'ব আৰু সকলো অধিকাৰ হেৰুৱাই আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থকাৰ এটা পৰিৱেশ উদ্ভৱ হ'ব। তাৰ কাৰণে আমি তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। কিন্তু একেই মুহূৰ্তে আমাৰ জনগোষ্ঠীয় ভাইখিনিৰ মাজতো কিন্তু এটা ভয় আছে। আমি যেনেকৈ সেই তাৰ ভূতটোক লৈ ভয় খাইছোঁ, একে সময়ত আমাৰ জনগোষ্ঠীয় ভাইসকলো কিন্তু সেই ভয় ভিতৰে ভিতৰে এটা মৰ্মবেদনা, এটা শংকাত আছে যে এই অসমীয়া সত্তা যিটো আছে, এই সত্তাটোৰ লগত যদি আমি লীন যাবলৈ হয়, তেতিয়াহ'লে আমাৰ নিজস্ব যিটো স্বকীয় বৈশিষ্ট্য আছে, স্বকীয় পৰম্পৰা আছে, স্বকীয় যিখিনি লোক সংস্কৃতি আছে, আমাৰ ভাষা, সভ্যতা, সংস্কৃতি চব বিলীন হৈ গুচি যাব অসমীয়া সত্তাটোৰ লগত। গতিকে আহিবলগীয়া সময়ত আমি এই কথাখিনি দৃষ্টি নিক্ষেপ কৰিব লাগিব। কাৰণ মই নিজেই দেখিছোঁ, মোৰ 20 বছৰৰ পৰা মোৰ লগৰ বহুবিলাক মিচিং বন্ধু আছে, দেউৰী বন্ধু আছে। কিন্তু সেই মিচিং বন্ধুটোৱে মিচিং জোৱানটো কোৱাৰ সমান্তৰালভাৱে, মিচিং ভাষাটো কোৱাৰ সমান্তৰালভাৱে অসমীয়াখনে খুব সলসলৈ যায়। কিন্তু আজিলৈকে 20টা বছৰ কিন্তু মই মিচিং ভাষা মই নাজানো। গতিকে এই গোটেই বস্তুটোৱে দেখুৱায় যে আমি আজি হিন্দী শিকিছোঁ, ইংৰাজী শিকিছোঁ, আমি জাৰ্মান শিকিছোঁ, আমি বেলেগ বেলেগ দেশত আমি বেলেগ বেলেগ ভাষা আমি শিকিছোঁ। কিন্তু আমাৰ ওচৰতে থকা আমাৰ জনগোষ্ঠীৰ প্ৰতি আমি দায়বদ্ধ যেন নহয়, আমি যে শ্ৰদ্ধাহীন নহয়। গতিকে মই নিজৰ জীৱনতে মই এই বস্তুটো দেখিছোঁ। গতিকে যেতিয়ালৈকে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজৰ যিখিনি পৰম্পৰা আছে, লোক সংস্কৃতি আছে, তেওঁলোকৰ ভাষাৰ প্ৰতি আমি শ্ৰদ্ধাহীন নহওঁ, আমি তেওঁলোকক উপযুক্ত সন্মান আৰু যিটো পাব লাগে সেই সন্মান যেতিয়ালৈকে আমি নিদিম, তেতিয়ালৈকে কিন্তু আমি যে কৈছোঁ যে আমি অসমীয়া জাতিৰ সত্তাটোক ঐক্যবদ্ধ কৰাৰ কথা কৈছোঁ। আমি এই শৰাইঘাটৰ যুদ্ধখনৰ কথা কৈছোঁ, যিখন যুদ্ধত মোগলৰ বিৰুদ্ধে এমুঠিমান মানুহে আমি যুঁজিছিলোঁ আৰু সেই যুদ্ধখনত আমি জয় হৈছোঁ। গতিকে বৰ্তমান সময়ত বহুটা বিভক্ত হৈ থকা খিলঞ্জীয়া জাতি সত্তাটোক যদি ঐক্যবদ্ধ কৰিবলৈ হয়, তেতিয়াহ'লে আমি নিজৰ মাজত যিটো পাৰস্পৰিক বুজাবুজি আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰতি যিটো মান, সন্মান আৰু শ্ৰদ্ধা আমি প্ৰদৰ্শন কৰিব লাগে,
যাৰ তেওঁলোকৰ স্বকীয়তাটো বজাই ৰাখিবৰ কাৰণে যিটো দায়বদ্ধতাৰে আমাৰ কাম কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে, সেই দায়বদ্ধতা কিন্তু খুব নিষ্ঠা সহকাৰে আমি পালন কৰিব লাগিব। বিশেষ বক্তব্য আৰু নেৰাখোঁ, পুনৰবাৰ ইউটিউবত দিব। 64তম কেন্দ্ৰীয় ৰঙালী বিহু লখিমপুৰ সমূহ উদ্যোক্তালৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 64টা বছৰে উঠি অহা প্ৰজন্মক বা আমাৰ খিলঞ্জীয়া জাতি সত্তাক ইপাৰ সতে চিনাকি কৰাৰ তেওঁলোকৰ যিটো অবিৰত যিটো প্ৰচেষ্টা, যিটো সন্ধাননী প্ৰয়াস, এই প্ৰয়াস আগলৈ উপস্থিত থাকক। আৰু বীৰ লাচিত সেনাৰ অসমৰ মঞ্চৰ ফালৰ পৰাও এই 64তম কেন্দ্ৰীয় ৰঙালী বিহুৰ সৃষ্টি, সম্প্ৰীতি আৰু সমন্বয়ৰ এই বিষয় ধৈৰ্যা ভৱিষ্যতলৈ জয় জয়ময় অৱস্থাত থাকক, দপদপাই থাকক, এই আশা ৰাখি মোৰ চমুটো আশা সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। লাচিত সেনা অসমৰ সচিব প্ৰধান ৰন্থু পানীভূষণ দেৱে সুন্দৰভাৱে স্বাভিমানী বক্তব্য আগবঢ়ালে আৰু তেখেতে এজন বিশিষ্ট দিশ আঙুলিয়াই গৈছে যে অসমীয়া জাতীয় জীৱনত ভাষা বা সংস্কৃতিৰ যি সংকট আহিছে, সেই সংকটখিনি কিন্তু আমি অসমীয়া মানুহে সৃষ্টি কৰা। গতিকে ৰাইজে চিন্তা ৰাইজে এই বিষয়টো চিন্তা কৰিব। বিশেষকৈ অসমৰ মাটিত আমি কোনোবাই জানকে বা নাজানক আমি অসমীয়াতে কথা পাতিম। আমি তেওঁক বেলেগ ভাষাত বুজাবলৈ নাযাওঁ। আমাৰ প্ৰথম পদক্ষেপ হিচাপে যোৱাকালি মোক লগ পাবলৈ এজন বেংকৰ বিষয়া আহিছিল। তেখেতৰ লগত মই অসমীয়াতে কথা পাতিলোঁ। তেখেতে অসমীয়া বুজি নাপায়, ৰাজস্থানৰ পৰা আহিছে। কিন্তু মই তেখেতক ক'লোঁ যে মই বেলেগ ভাষাত আপোনাৰ লগত কথা নাপাতোঁ, আপুনি অসমীয়া শিকক, মই আকৌ আপোনাৰ লগত কথা পাতিম। এতিয়া প্ৰথম পদক্ষেপ হিচাপে আমি এই ধৰণে যদি প্ৰচেষ্টাবিলাক লওঁ, ভৱিষ্যতে ভাষাৰ সংকট আঁতৰিব। সংস্কৃতিৰ দিশতো একেটাই কথা। বেছি নকওঁ, ইয়াৰ পিছত আমাৰ যুৱবক্তা আছে, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সদস্য ধনমণি দত্ত, আমাৰ ধনমণি দত্তক ভাষণ ৰাখিবৰ কাৰণে চমুকৈ মই অনুৰোধ জনাওঁ। সভাপতি মহোদয়ৰ অনুমতি সাপেক্ষে এটি ঘোষণা আগবঢ়াব বিচাৰিছোঁ। যোৱা 3টা দিন ধৰি যি প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছিল, বিশেষকৈ বৰ বিহুৱতী, সৰু বিহুৱতী, মইনা বিহুৱতী, হুঁচৰি প্ৰতিযোগিতা, লখিমপুৰৰ লখিমী বোৱাৰী আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সাংস্কৃতিক দলসমূহৰ প্ৰথম শ্ৰেষ্ঠ দলসমূহক প্ৰতীক চিহ্নৰ প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ, তৃতীয় পুৰস্কাৰ প্ৰাপ্তসকলক আমি ইয়াতে বঁটা বিতৰণ কৰিম। গতিকে যিসকল আজি এই বিহুতলীত উপস্থিত আছে, আমাৰ মঞ্চৰ পাছফাললৈ আহি সাধাৰণ সম্পাদক ৰূপাংকৰ বৰাক লগ ধৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে জানি সুখী হ'ব, পুৰণা এসময়ত ঢোলৰ ওজাৰে ওজাপালি নহয়, ঢোল বাদন ওজা বিহু দলসমূহত প্ৰদৰ্শন হৈছিল, কিন্তু ক্ৰমান্বয়ে লুপ্ত হ'বলৈ ধৰিছে।
কিন্তু আমি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে চেষ্টা কৰিছোঁ যাতে ঢোলৰ ওজা ঢোল বাদন পুনৰ ঘূৰাই আনিব পাৰোঁ। তাৰ বাবে আমি নিমন্ত্ৰণ জনাইছিলোঁ জয়ৰাম ঠঙীয়াদেৱক। জয়ৰাম ঠঙীয়াদেৱক আমি মঞ্চৰ ওপৰলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। মই ধামনি দত্তলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ। বুজা ক'ত গ'ল ইয়াতে প্ৰদৰ্শন ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। ইতিমধ্যে উপৰোক্ত বক্তাসকলে তেওঁলোকৰ বক্তব্য বঢ়াইছে, গধুৰ বক্তব্য আৰু বিশেষ কথা কোৱাৰ আচলতে পৰিৱেশ নাই। তথাপিতো কম এইকাৰণেই যে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লগত এটা আৱেগ জড়িত হৈ আছে, এটা মৰম জড়িত হৈ আছে। গতিকে সেইকাৰণে কম, কাৰণ স্বেচ্ছাসেৱকৰ পৰা বিভিন্ন বিভাগত দায়িত্বৰ লগতে সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত। আজি এটা কথা যেন অত্যন্ত গৌৰৱান্বিত তথা আৱেগিক কৰিছোঁ যে ইয়াত আজি আমন্ত্ৰিত ব্যক্তি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে। গতিকে উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়াৰ লগতে সাধাৰণ সম্পাদক সকলোকে আমি প্ৰদৰ্শন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সৃষ্টি সম্প্ৰীতি আৰু সমন্বয়ৰ উদ্দেশ্যে লখিমপুৰবাসী ৰাইজৰ সহযোগত আয়োজন কৰা লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি মুকলি সভাৰ সন্মানীয় সভাপতি তথা স্থায়ী সভাপতি উদয়শংকৰ হাজৰিকা ডাঙৰীয়া, মঞ্চত উপবিষ্ট কাৰ্যকৰী সভাপতি গুণজিৎ মজুমদাৰ ডাঙৰীয়া, অজিত বৰা স্থায়ী সমিতিৰ সম্পাদক অজিত বৰা ডাঙৰীয়া, প্ৰতিনিধিত্ব কৰি মানসপতি মহন্ত, গৌৰমণি বৰুৱা, প্ৰাঞ্জল মোবাইলটো ধৰা নাই বুলি কৈছে। উপদেষ্টা উপদেষ্টা স্বৰূপ বৰদলৈ গাঁৱতে পবিত্ৰ কৰি উদযাপন সমিতিৰ সন্মানীয় বিভাগীয় কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা মোৰ মাতৃসমুদায়সকল, পিতৃ স্বৰূপদেউতাসকল, পূজনীয় শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল আৰু সমবেত ৰাইজ, পুনৰবাৰ প্ৰদৰ্শন ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ তিনি চৰণৰ পৰিপাত জনাই আপোনালোকৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ যে ছাত্ৰ সন্থাই অসমীয়া জাতি সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কৰি অহা এই মহাসংগ্ৰামখন আমাৰ ওচৰত নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে ছাত্ৰ ছাত্ৰীসকলে যাতে এই অসমতে আত্মনিৰ্ভৰ জীয়াই যাতে পৰিণত হয়। আমি যাতে লগতে বিৰক্তি কৰা আগ্ৰহ জীয়াই থাকিব নালাগে আগত দিনত তাৰ বাবে কৰি মহাসংগ্ৰাম যাতে আগুৱাই নি জয়লাভ কৰিব পাৰোঁ তাৰ বাবে পবিত্ৰ মঞ্চত আপোনালোকৰ পৰা আমি আশীৰ্বাদ কামনা কৰিছোঁ। তাৰ বাবে মহান ব্যক্তিৰ প্ৰচেষ্টাত আজি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ৬৪ নম্বৰ ভেই দিনাই সোণালী জয়ন্তীৰ গৰাকী আজি ১১ বছৰ বিশেষকৈ হ'বলৈ গৈ আছে। এটা ব্যক্তিসকলৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, যিসকলে নিয়োগ কৰি এতিয়াও লাগি আছে, কাম কৰি আছে এই ৰঙালী বিহু সন্মিলন আগুৱাই নিবৰ কাৰণে তেওঁলোকৰ পৰা আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমীয়া জাতিৰ বিচাৰি ফুৰিছোঁ এনাউন্স এটা কৰিব লাগিব মাইকত। বুজিলোঁ অসমৰ জাতীয় বিভিন্ন জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠী ভাষা নিজৰ স্বাধীনতা নীতি কৃষ্টি সংস্কৃতিৰে তেওঁলোকে নিজৰ স্বাস্থ্য বৈশিষ্ট্যৰে এই বহাগক আদৰিবৰ কাৰণে উদযাপন কৰিবৰ কাৰণে বহাগক আগবঢ়াই দিবৰ কাৰণে বিভিন্ন সময়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে। যি সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি হয়, ঠেং ঠেং হয়, সম্পদৰ পিছ ৰোপণ কৰে, সেই সময়ত এই বহাগে আমাক সমন্বয় চিন্তা এই পৃথিৱীত যে আমি সকলো জাতি জনগোষ্ঠীৰ সকলো পালে নহয় বিচাৰি এতিয়া হাঁহিটো উঠিছে বহাগক প্ৰদান কৰে। গতিকে বিভিন্ন সময়ত এতিয়া বিভিন্ন ধৰণৰ কথা কোৱা দেখা গৈছে।
ৰাখিব ৰাইজ এটা জাতিৰ মূল পৰিচয় হৈছে জাতিৰ ভাষা জাতিৰ কৃষ্ণ সংস্কৃতি এইবোৰ যদি হৈ গৈ যায় তেন্তে অনাগত দিনত অসমীয়া জাতিয়ে এই অসমলৈ আত্মমৰ্যাদা জীয়াই থাকিব পালে দেই এতিয়া। মেৰুদণ্ড কোন কৰি জীয়াই থাকিব নোৱাৰিব গতিকে সময় থাকোঁতেই বাহিৰা জগত এই অপশক্তি এই অপশক্তি সংস্কৃতিৰ ভাল ঠাণ্ডা কৰিব হ'লে তাৰ বাবে উপযুক্ত সময়ত আমি যৌন ঘটনাৰে ঠিক কৰিব লাগিব গতিকে এটাই কথা কওঁ যে বহাগত আমি আনন্দ নাই আৰু বহাগত আমি চিন্তা কৰিব লাগিব আমাৰ লগত থকা যি সমস্যা এই সমস্যাবিলাক আমি পিছত সমাজৰ এই সমাজৰ সমস্যাবিলাক আমি সম্পূৰ্ণ ৰূপায়ণ কৰিব লাগিব পৃথিৱীত যিমান লোক আছে সকলোৰে নিজস্ব সমস্যা আছে সকলোৰে সমস্যা সমস্যা কিন্তু যি জাতিয়ে এই সমস্যাৰ সম্পূৰ্ণ বিচাৰি পায় সম্পূৰ্ণ বিচাৰিলে সম্পূৰ্ণ পৰিণত কৰে সেই জাতিয়ে এই জাতীয় সত্তাই মূল লিখি থৈ গৈছে সকলো জানে মানুহে আক্ৰমণ কৰিলে শুক্ৰবাৰ মোগলে আক্ৰমণ কৰিলে শুক্ৰবাৰ মোগলে আক্ৰমণ কৰাৰ পাছতো অসমীয়া জাতিয়ে আত্মমৰ্যাদাৰে থিয় হৈ আছে মেৰুদণ্ড থিয় হৈ আছে যি সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজ্যসমূহে সংগঠি প্ৰাণ খাইছিল সেই সময়ত কিন্তু অসমীয়া থিয় কৰি মোগলে আক্ৰমণ কৰাৰ পাছত আত্মনিৰ্ভৰ জীয়াই থকা ঘোষণা কৰিছে গতিকে পুনৰবাৰ সময়ত আমি কৰিছোঁ আমি বিহু সন্মান পালে আজি নীল আকাশে গীত পৰিৱেশন কৰিলে তাৰ সুৰক্ষিত হ'ব লাগিব আমাৰ সংস্কৃতি সুৰক্ষিত হ'ব লাগিব তাৰ লগে লগে এই অসমত যাতে চিৰদিনৰ কাৰণে খিলঞ্জীয়া হৈ থাকে আমাৰ এই অসমত যাতে বৰ ধুনীয়া লাগিছে চাওঁ চাওঁ আৰু ফটো এখন নধৰি কৰিব নোৱাৰে তাৰ পৰিপ্ৰেক্ষিতত আমি চিন্তা চৰ্চা কৰিব লাগিব গতিকে পুনৰবাৰ সময়লৈ আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লখিমপুৰ কেন্দ্ৰীয় মাননীয় হাফিজৰ সমবিশ্ববিদ্যালয় আমি সৰ্বখন ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰোঁ মোৰ সহযোগিতা ধন্যবাদ জয় অসম ককাইদেউ বহুতো শুভেচ্ছা থাকিল ককাইদেউ আপোনাৰ কাৰণে ইমান দূৰৰ পৰা আহিছোঁ দেই আপোনালোকৰ এই ঢোল বাদন গোটেই বিশ্বই চাওক বিশ্বৰ বাবে এটা দৃষ্টান্ত হৈ ৰওক সকলোকে শুভেচ্ছা জনালোঁ দেই হয় দেখাওঁ মই চুইংগাম খাইছোঁ ধন্যবাদ ধৰ্মী দত্তই উদাত্ত কণ্ঠে যি ভাষণ দিলে তাৰ কাৰণে মই ধৰ্মী দত্তক ধন্যবাদ জনালোঁ আৰু অভিজ্ঞতা ৰাখিছোঁ এতিয়া আছে চতুৰ্দল পৰিচালনা কৰিব চক্ৰধৰ সোণোৱাল মই হুঁচৰি দলটিক হুঁচৰি পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ Thank you.